এগৰাকী মহিলাই এখন এজাহাৰ দিছিলে 2024 চনতে যে তেখেতক প্ৰেমৰ প্ৰস্তাৱ দি বিয়া পাতিম বুলি কৈ এজন ল'ৰাই টকা হৰলুকি কৰি লৈ যায় আৰু সেইটো তদন্ত কৰিবলৈ গৈ আমাৰ দীপজ্যোতি বৰা নামৰ এজন মানুহ যাৰ ঘৰ লাহোৱালত তেখেতক কৰায়ত্ব কৰা হয় আৰু আমাৰ ভঙাগড় থানাত এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে 134/24 সেই কেছটো সংক্ৰান্তত তেখেতক এৰেষ্ট কৰা হয় আৰু তদন্তকালত গম পোৱা গ'ল যে তেখেতে বিভিন্ন ডেটিং এপ যেনে এইল টিণ্ডাৰ ট্ৰুলি মেডলি সেইবিলাকৰ জৰিয়তে ফিনান্সিয়েলি চাউণ্ড আৰু হাজবেণ্ডৰ পৰা ডিভোৰ্চ লোৱা বা ছেপাৰেট হৈ থকা মহিলাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে, বিবাহৰ প্ৰস্তাৱ দিয়ে আৰু যেতিয়া তেওঁলোকৰ মাজত সম্পৰ্কৰ গঢ় লৈ উঠে তেওঁ টকা ধাৰে বিচাৰে, টকা ধাৰে লোৱাৰ পাছত তেখেতে মানুহটো নোহোৱা হৈ যায় আৰু সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি তেখেতক আটক কৰা হয় আৰু তেখেতক আটক কৰাৰ পাছত তেখেতৰ হাতৰ পৰা যথেষ্ট সংখ্যক বেংকৰ পাছবুক পোৱা গৈছে, চেক পোৱা গৈছে আৰু ক্ৰেডিট কাৰ্ড কিছুমান পোৱা গৈছে, ডেবিট কাৰ্ড কিছুমানো পোৱা গৈছে। তেওঁ কিমান টকা আচলতে এনেকৈ ল'লে? তেওঁ এজনী মহিলাৰ পৰা 16 লাখ টকা লৈছিলে। সৰ্বমুঠ তেখেতে কোৱা মতে প্ৰায় 45ৰ পৰা 50 লাখ টকা প্ৰায় 10জনী মহিলাৰ পৰা তেখেতে লৈছিল। মানে বিবাহিত মহিলাসকলক টাৰ্গেট কৰে নেকি? তেখেতে বিবাহিত বুলি নহয়, মানে যিবিলাক ডিভোৰ্চড বা হাজবেণ্ডৰ পৰা ছেপাৰেট হৈ থাকে আৰু ফিনান্সিয়েলি চাউণ্ড থাকে তেখেতক তেওঁ মানে প্ৰেমৰ প্ৰস্তাৱ দিয়ে সেই ডেটিং এপৰ জৰিয়তে আৰু তাৰপাছত সম্পৰ্ক গঢ় লোৱাৰ পাছত পইচা বিচাৰে, পইচা যেতিয়া তেখেতে পাই যায় তাৰপাছত তেখেতে মানুহটো পইচাখিনি নোহোৱা হৈ যায়। আৰু তেওঁ বিবাহিত নে? তেখেত বিবাহিত বুলি এতিয়ালৈকে গম পাইছোঁ, বাকীখিনি সঁচা। আৰু তেখেতে মানে তেওঁলোকক কনভিন্স কৰাবৰ কাৰণে নিজে এখন গাঁওবুঢ়াৰ পৰা বনোৱা এখন ভুৱা ডিভোৰ্চ চাৰ্টিফিকেট এখন লৈ ঘূৰি থাকে। কি কৰে তেওঁ? কি কৰে আচলতে এইবিলাকে কৰে নে আৰু তেখেতে বেচিকেলি এজন প্ৰবঞ্চক হয়। মাজে মাজে দুই এজনক মহিলাক তেখেতে গৈ কিনে ONGC চাকৰি কৰোঁ বুলি কৈছিলে, কিন্তু বেচিকেলি তেখেতে এজন প্ৰবঞ্চকেই। কোম্পানীত কাম কৰে নেকি? কোনো কোম্পানীত কাম নকৰে। গুৱাহাটীত কি আহি থাকি লয় নে কি নে? তেখেত গুৱাহাটীত লাষ্ট 3.5 বছৰৰ পৰা আছে। কিমান গৰাকীক মানে এতিয়ালৈকে ঠগিলে বুলি ভাবিছে? তেখেতে 10 গৰাকী মহিলাক ঠগিছে। কমপ্লেইন আৰু আহিছে নেকি? বেলেগ কমপ্লেইনটো আহিছে। এগৰাকী মহিলাই এখন এজাহাৰ দিছিলে 2024 চনতে যে তেখেতক প্ৰেমৰ প্ৰস্তাৱ দি বিয়া পাতিম বুলি কৈ এজন ল'ৰাই টকা হৰলুকি কৰি লৈ যায় আৰু সেইটো তদন্ত কৰিবলৈ গৈ আমাৰ দীপজ্যোতি বৰা নামৰ এজন মানুহ যাৰ ঘৰ লাহোৱালত তেখেতক কৰায়ত্ব কৰা হয় আৰু আমাৰ ভঙাগড় থানাত এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে 134/24 সেই কেছটো সংক্ৰান্তত তেখেতক এৰেষ্ট কৰা হয় আৰু তদন্তকালত গম পোৱা গ'ল যে তেখেতে বিভিন্ন ডেটিং এপ যেনে এইল টিণ্ডাৰ ট্ৰুলি মেডলি সেইবিলাকৰ জৰিয়তে ফিনান্সিয়েলি চাউণ্ড আৰু হাজবেণ্ডৰ পৰা ডিভোৰ্চ লোৱা বা ছেপাৰেট হৈ থকা মহিলাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে, বিবাহৰ প্ৰস্তাৱ দিয়ে আৰু যেতিয়া তেওঁলোকৰ মাজত সম্পৰ্কৰ গঢ় লৈ উঠে তেওঁ টকা ধাৰে বিচাৰে, টকা ধাৰে লোৱাৰ পাছত তেখেতে মানুহটো নোহোৱা হৈ যায় আৰু সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি তেখেতক আটক কৰা হয় আৰু তেখেতক আটক কৰাৰ পাছত তেখেতৰ হাতৰ পৰা যথেষ্ট সংখ্যক বেংকৰ পাছবুক পোৱা গৈছে, চেক পোৱা গৈছে আৰু ক্ৰেডিট কাৰ্ড কিছুমান পোৱা গৈছে, ডেবিট কাৰ্ড কিছুমানো পোৱা গৈছে। তেওঁ কিমান টকা আচলতে এনেকৈ ল'লে? তেওঁ এজনী মহিলাৰ পৰা 16 লাখ টকা লৈছিলে। সৰ্বমুঠ তেখেতে কোৱা মতে প্ৰায় 45ৰ পৰা 50 লাখ টকা প্ৰায় 10জনী মহিলাৰ পৰা তেখেতে লৈছিল। মানে বিবাহিত মহিলাসকলক টাৰ্গেট কৰে নেকি? তেখেতে বিবাহিত বুলি নহয়, মানে যিবিলাক ডিভোৰ্চড বা হাজবেণ্ডৰ পৰা ছেপাৰেট হৈ থাকে আৰু ফিনান্সিয়েলি চাউণ্ড থাকে তেখেতক তেওঁ মানে প্ৰেমৰ প্ৰস্তাৱ দিয়ে সেই ডেটিং এপৰ জৰিয়তে আৰু তাৰপাছত সম্পৰ্ক গঢ় লোৱাৰ পাছত পইচা বিচাৰে, পইচা যেতিয়া তেখেতে পাই যায় তাৰপাছত তেখেতে মানুহটো পইচাখিনি নোহোৱা হৈ যায়। আৰু তেওঁ বিবাহিত নে? তেখেত বিবাহিত বুলি এতিয়ালৈকে গম পাইছোঁ, বাকীখিনি সঁচা। আৰু তেখেতে মানে তেওঁলোকক কনভিন্স কৰাবৰ কাৰণে নিজে এখন গাঁওবুঢ়াৰ পৰা বনোৱা এখন ভুৱা ডিভোৰ্চ চাৰ্টিফিকেট এখন লৈ ঘূৰি থাকে। কি কৰে তেওঁ? কি কৰে আচলতে এইবিলাকে কৰে নে আৰু তেখেতে বেচিকেলি এজন প্ৰবঞ্চক হয়। মাজে মাজে দুই এজনক মহিলাক তেখেতে গৈ কিনে ONGC চাকৰি কৰোঁ বুলি কৈছিলে, কিন্তু বেচিকেলি তেখেতে এজন প্ৰবঞ্চকেই। কোম্পানীত কাম কৰে নেকি? কোনো কোম্পানীত কাম নকৰে। গুৱাহাটীত কি আহি থাকি লয় নে কি নে? তেখেত গুৱাহাটীত লাষ্ট 3.5 বছৰৰ পৰা আছে। কিমান গৰাকীক মানে এতিয়ালৈকে ঠগিলে বুলি ভাবিছে? তেখেতে 10 গৰাকী মহিলাক ঠগিছে। কমপ্লেইন আৰু আহিছে নেকি? বেলেগ কমপ্লেইনটো আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।